গোৱালপাৰাত বিভিন্ন দল সংগঠনৰ দুখন্তীয়া ধৰ্মঘট। আজি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ 11 বজাৰ পৰা 1 বজালৈ এক দুখন্তীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। CPIM, CITU, CPI, TMC, SUCIC, AP, SMSS, AIKS, KMSS, আমচু আৰু গোৱালপাৰা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত পালন কৰা ধৰ্মঘটৰ মূল দাবীসমূহ হৈছে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যধে-মধে উচ্ছেদ বন্ধ কৰক, গোৱালপাৰা জিলাৰ পঞ্চৰত্নকে ধৰি বিভিন্ন অঞ্চলৰ উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰক, যোৱা 13 জানুৱাৰী তাৰিখে উচ্ছেদিত পৰিয়ালৰ মৃত বয়াত আলীৰ পৰিয়ালক এককালীন 10 লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়ক, উচ্ছেদকলৈ উচ্চ ন্যায়ালয়ে দিয়া নীতি নিৰ্দেশনাক অৱমাননা কৰি উচ্ছেদ কাৰ্য জড়িত থকা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, উচ্ছেদিত পৰিয়ালক চৰকাৰে মাটিৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰক, ভূমিহীন লোকক ভূমি প্ৰদান কৰক। পুনৰ সংস্থাপন দিবই লাগিব, ভূমিহীন লোকক ভূমি পট্টা দিবই লাগিব, ভূমিহীন লোকক ভূমি পট্টা দিবই লাগিব, ভূমিহীন লোকক ভূমি পট্টা দিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, We want justice. নমস্কাৰ চাওক, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতি আৰু লগতে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি C2 KMSS CPM CPI AP আদি কৰি কেইবাটাও দল সংগঠন আমি আজি একত্ৰিতভাৱে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আমাৰ দাবী হৈছে যে অতি শীঘ্ৰেই যিসকল গোৱালপাৰা জিলাৰ যিসকল লোকক ইতিমধ্যে চৰকাৰে উচ্ছেদ কৰিছে, এই উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, উচ্ছেদিত ৰাইজক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, ইয়াৰ লগতে ভূমিহীন লোকক ভূমি দিয়া প্ৰদান কৰাৰ ব্যৱস্থা কৰা আৰু যিসকল ৰাইজক ইতিমধ্যে তেওঁলোকে জাননী প্ৰেৰণ কৰিছে তেওঁলোকক ক্ষতিপূৰণ নিদিয়াকৈ যে বা সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কোনো পদ্ধতি উচ্ছেদ কৰা নহয়, এই উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ আমি আজি ইয়াত 2 ঘণ্টীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। গতিকে আজি আমাৰ বিভিন্ন দল সংগঠন আজি উচ্ছেদিত ৰাইজ গোৱালপাৰাবাসীৰ ৰাইজ আমি একত্ৰিত হৈছোঁ। আমাৰ দাবী চৰকাৰে মানি ল'বই লাগিব, আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ভয়াৱহ কাৰ্যসূচী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ পৰৱৰ্তী সময় বাধ্য হ'ম। আপোনালোক নিশ্চয় অৱগত যে আজি গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এলেকাৰ যিখিনি লোকক উচ্ছেদ কৰা হ'ল তেওঁলোকৰ চিটা কপিত নাম আছিল, তেওঁলোকৰ লগত খাজনা ৰচিদ আছে। 1960 চনৰ পৰা তেওঁলোকে চৰকাৰৰ খাজনাক দি আহিছিল, কিন্তু এই ধৰণৰ লোকসকলক আজি উচ্ছেদ কৰিছে। তেওঁলোকৰ যিখিনি ঠাই সেইখিনি ৰেভিনিউ খাজৰ মাটি আছিল, কিন্তু বন বিভাগে বহুত চতুৰালিৰে তেওঁলোকে নিজৰ বন বিভাগৰ মাটি বুলি কৈ তেওঁলোকে সুযোগ লৈ আহি মানুহখিনিক উচ্ছেদ কৰিছে। গতিকে অমানৱীয় উচ্ছেদ কৰিছে, এই উচ্ছেদ অবৈধ উচ্ছেদ বুলি আমি ক'ব বিচাৰিছোঁ। ইয়াৰ লগতে আজি বয়াত আলীক আপোনালোকে সকলোৱে গম পায়, বয়াত আলীক তেওঁলোকে বলপূৰ্বকভাৱে উচ্ছেদ কৰি তেওঁক আজি মৃত্যুমুখত তেওঁলোকে ঠেলি দিলে। আজি বয়াত আলী চৰকাৰে আওপকীয়াকৈ হত্যা কৰা বুলি আমি ক'ব পাৰি, কাৰণ তেখেতে আজি গভীৰ ঠাণ্ডাত অত্যন্ত ঠাণ্ডা আৰু তেওঁলোকে মানসিক চাপত তেওঁ আজি মৃত্যু হৈছে। আমি জিলা প্ৰশাসনক উচ্ছেদ কৰাৰ আগতে আমি এখন লিখিতভাৱে দিছিলোঁ যে বৰ্তমান যিহেতু পৰীক্ষাৰ সময় আৰু অত্যন্ত ঠাণ্ডাৰ কাৰণে উচ্ছেদ বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছিলোঁ, কিন্তু তেওঁলোকে আবেদন নামনাকৈ তেওঁলোকে জবৰদস্তি মানুহখিনিক উচ্ছেদ চলাইছিলোঁ। তাৰে পৰিণতি আজি কিন্তু বয়াত আলীৰ মৃত্যু হ'ল। গতিকে এনেকুৱা বহু শিশু বহু ছাত্ৰ ছাত্ৰী আজি মুকলি আকাশত তেওঁলোকে বসবাস হৈ আছে। এইসকল লোকৰ কিন্তু তেওঁলোকে আজিলৈকে ভৱিষ্যত অন্ধকাৰত গৈ আছে। গতিকে আমি অসম চৰকাৰক গোৱালপাৰা জিলা প্ৰশাসনক অতি শীঘ্ৰে দাবী কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীখিনিক স্কুলত যোৱাৰ ব্যৱস্থা কৰক, তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব। অনিতা কিন্তু ইয়াৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ আমি বিভিন্ন দল সংগঠনে গোৱালপাৰাবাসী ৰাইজক লৈ বৃহত্তৰভাৱে আমি গোৱালপাৰা জিলাৰ DC অফিচ কাৰ্যালয় ঘেৰাও কৰা কাৰ্যসূচী আমি হাতত ল'ম। গোৱালপাৰা আমি গোটেই সমগ্ৰ ৰাইজক আমি 1 লাখ মানুহ আমি একত্ৰিতভাৱে লৈ আমি ইয়াত গণসংযোগ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।